गुड इवनिंग फ्रेंड आज आम लगारिथम बुझाई दूँ लगारिथम कि है तो लगारिथम नर्मेली कि है तुम चुना 2 to the power 3 सबे जाना 2 to the power 3 कि है 8 है ये एक्सपोनेंशियल फर्म থাকে ये कौन फर्म আছে एक्सपोनेंशियल फर्म तो नर्मेली आम जो नर्मेल लाइफ जो यूज कर 2 क्यूब इक्वल टू 8 ये सबे जाना एक्सपोनेंशियल फर्म बुली कोৱা হয় तो এইটুক যদি আমি সেম বস্তু লগারিথমত ইউজ কৰোঁ তো কেনেকুৱা হ'ব জানা লগারিথমক যদি প্ৰেজেন্ট কৰিব বিচাৰিছোঁ এটো বেস হয় তো বেস ইয়াতে থাকিব আৰু 8 আৰু 3 টো তুমি যদি এটা পজিশনটো চেঞ্জ কৰি দিয়া কেনেকুৱা হ'ব প্ৰেজেন্টেশন এনেকুৱা হ'ব মানে তো চোৱা এটোৰ যেটো মিনিং আছিল না ইয়াৰো মিনিং সেম হয় জাস্ট এটো কিহত লিখা হৈছে লগত লিখা হৈছে ঠিক আছে তো লগৰ কিছুমান মই ফৰ্মুলা দি আছো তো লগত নরমালি কি হয় যেনেকুৱা log a to the power mn আছে मल्टीप्लाई আছে तो आम जो भांगी दूँ फर्मुला log a to the power m प्लस log a to the power n तो इनटू थकिले कि करिबा प्लस कर दिबा क्लियर सबे गम पाइसा इनटू थकिले कि करिबा प्लस कर दिबा सेकेंड फर्मुला तो आमी डिवाइडर करिम log a to the power m by n डिवाइड আছে तो डिवाइड थकिले तुमी कि करिबा log a to the power m minus log a to the power n क्लियर আছে और थर्ड तो आमी करू थर्ड फर्मुला हल log a to the power m पावरत n এনেকুৱা যদি তিনটা থাকে তেতিয়া হলে একদম ওপৰত থাকাটো আগত লিখিব পাৰা n log a to the power m তো এইকেটা মনত ৰাখিলে হল বাইকেটা মই পাছত দিম তো কেটামান সাম সলভ কৰো ইয়াৰে সো ইভালুয়েট কৈছে log √5 আছে পাওয়াৰত কিমান আছে 0.008 তো এটো সলভ কেনে কৰিম সো let log 5 0.008 x হৈ ললো तो এইটো তো লগাৰিথম ফৰ্মত আছে মই তো ফাৰ্স্ট এক্সপোনেনশিয়াল ফৰ্মত লৈ যাম তো এই দুটা চেঞ্জ কৰি দিয়া ইয়াতে x আহি যাব ইয়াতে 0.008 আহি গল ঠিক আছে তো ইফালে √5 থাকক আৰু ইফালে কি কৰিম জানে 8 ডিভাইড বাই কি লিখিব পাৰি 1000 ক্লিয়াৰ তো 8 ডিভাইড বাই যদি 1000 থাকে তো আমি এটো এটা ক্যান্সেল কৰি দিম 4 দি গৈ আছে মানে 4 টু 8 আৰু ইফালে হ'ব তোমাৰ 4 to 5 250 আৰু ক্যান্সেল যাব 125 तो इति आमी √5x इक्वल टू याते पालो 5 क्यूब क्लियर আছে 5 क्यूब हो 125 माने 5 क्यूब কমে পা আর ইফালে √5 হৈ গল x আর এটো আমি যদি উপৰত লৈ যাও কি পাম 5 to the power -3 তো এইখিন লগে পালো তো ইতে সলভ কেনে কৰিম চাবা তো √5 होल टू the power x इक्वल टू 5 to the power -3 আছে তোমালোকে এটা বস্তু জানা এটা 5ত দুটা √5 থাকে তো মই এই 5ৰ জায়গাত √5 হোল স্কয়ার লিখিও পাৰো পাওয়াৰত -3 আছে তাকেও কৰা নাই মই জাস্ট 5ৰ জায়গাত কি কৰিছো দুটা √5 লিখিছো তো √5 স্কয়ার লিখি দিলো তো এতিয়া যদি সোয়া √5 হোল টু the power x इक्वल टू √5 2 3 जा -6 √5 to cancel x equal to -6 तो आंसर पाइ গলো আমি -6 ক্লিয়ার হৈ গৈছে তো এনে কৰি আমি ইভালুয়েট কৰিব পাৰো আৰু এটা एग्जांपल লৈ ল যেনেকৈ এটো 616 পাৰ 216 আছে প্ৰথমতে মই ফ্যাক্টৰ ভাঙি দম দে 216 216 ফ্যাক্টৰ হইলে 6 6 3 is 18 হৈ গল আৰু 18 ইফালে 3 থাকে 6 36 6 is 36 তো 6 কেটা আছে 6 তুমি তিনটা পাইছা let log 6 216 equal to আমি x ধৰি ললো লগারিথম ফর্মত আছে ফার্স্ট আমি এক্সপোনেনশিয়াল ফর্মত লৈ যাও ইয়াতে x আহিব ইয়াতে √216 ইয়াৰ লগে ঠিক আছে 6 to the power x 216 মানে আমি 6 কিউব গম পাইছো আর ৰুট গুছাই দিলে 1/2 6 to the power x equal 6 to the power 3/2 that means 6 is cancel x equal to 3/2 ক্লিয়ার কারো ডাউট লাগছে এটো ক্লিয়ার হৈছে সবত 3/2 তো এনেকে আমি সলভ কৰিব পাৰো আৰু এটা চাও 2 আছে আকৌ 5 আছে 3 দি আছে তো কেনেকে সলভ কৰিম চাবা এটো let log 2 5 1600 equal to x তো আমি জায়গাটা চেঞ্জ কৰি লো 2 3 5 হোল টু দি পাওয়ার হৈ যাব তোমাৰ x আর ইফালে হ'ব 1600 ঠিক আছে तो मैं 1600 टू फैक्टर भांगिलो 1600 और फैक्टर भांगिलो 2 a दी 800 2 a दी 400 2 a दी 200 100 2 a दी 50 2 a दी
25 আৰু 5 5 তো 5 কেইটা আছে 5 তোমাৰ দুটা আছে 2 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো 5 টু দি পাৱাৰ 6 ইয়ালৈকে ঠিক আছে 5 আছে ইফালে পালো আমি 2 টু দি পাৱাৰ 6 আৰু হে তো 2 থাকক 3 আছে থাকক হোল টু দি পাৱাৰ x ইফালে পালো আমি 2 টু দি পাৱাৰ 6 আৰু 5 স্কয়াৰ সেম হৈছে জানো হোৱা নাই বাট সেম কৰি দিম চাবা কেনেকৈ সেম হৈ যাব 5 হোল টু দি পাৱাৰ x 2 আছে 2 মিলি আছে 5 আছে কিন্তু ইয়াতে ৰুটৰ ভ্যালু 3 আছে তো এটো মই কেনেকৈ বনাম তো যেহেতু ইয়াতে 6 আছে তো মই ইয়াতো 6 কৰিবই লাগিব তো ইয়াতে মই লিখি দিম কি জানে 1/3 সোৱা এতিয়া সোৱা 1/3 আৰু 6 দুটা মাল্টিপ্লাই কৰিলে কি হ'ব 6/3 না তো এটো হল নাই তো জাস্ট 5 স্কয়াৰৰ জায়গাত মই এটো লিখিছো জাস্ট মডিফিকেশন কৰিছো সেমই হয় না বস্তুটো তো এটো লিখিব পাৰা এটো লিখিব পাৰা তো এতিয়া কিন্তু পাৱাৰত কি হৈছে 6 6 মিলি গৈছে নেক্সট আমি কি কৰিব পাৰিম 2 5 হোল টু দি পাৱাৰ x ইয়াতে কি হ'ব 2 এটো তো এনেকৈ লিখিব পাৰি 5 হোল টু দি পাৱাৰ 6 তো এটো সেম হৈ গল ক্যান্সেল x = 6 ক্লিয়াৰ আছে সব বুজি পাইছা এইখিনি থ্যাংক ইউ